নমস্কাৰ। আমি আদিবাসী ৩৬ অনুসূচিত জনজাতি ঐক্যমঞ্চ তৰফৰ পৰা জহাৰ তথা নমস্কাৰ জনালোঁ। আমি অসম চৰকাৰক ঐক্যমঞ্চৰ তৰফৰ পৰা ধন্যবাদ এইটো কাৰণে জনাব বিচাৰিছোঁ যে ৩-৪ দশক ধৰি যিটো সমস্যাত আদিবাসী সমাজে লুতুৰি-পুতুৰি হৈ আছিলে সেই সমস্যাটো সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যোৱাৰ বাবে আমাৰ অসম চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ যিটো নেকি তেখেতে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটো আমি সঁচাকৈ আনন্দিত আৰু উৎফুল্লিত। কিন্তু আমি এটা শংকিত হৈছোঁ যে তেখেতৰ মিনিষ্ট্ৰী গোটৰ যিটো ৰিপৰ্ট সেই ৰিপৰ্টত আমি STV যিটো শব্দ আছে সেই শব্দটো আমি এতিয়ালৈকে আমি দুৰ্বৈধ হৈ আছে আৰু তাৰ কাৰণে সেইটোত আমি সন্তুষ্টিত হোৱা নাই। আমি এইটো অসম চৰকাৰক দাবী জনাইছোঁ 2019 চনত যিটো নেকি ভাৰতৰ ৰাজ্যসভাত যিটো নেকি বিল উত্থাপন হৈছিলে সেই উত্থাপন হোৱা বিল অনুপাতে আমাৰ আদিবাসী সমাজক ST প্ৰদান কৰিব লাগে আৰু 2022 চনৰ 15 আগষ্টত অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ উদ্যোগত আমাৰ আদিবাসী সমাজৰ যিটো শান্তি পিছ একৰ্ড দলিল বা চুক্তি সম্পন্ন হৈছিল সেই চুক্তিমতে 2.0 দফা মতে আমাৰ আদিবাসী সমাজক ST প্ৰদান কৰিব লাগে। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ আদিবাসী ৩৬ জনগোষ্ঠী ঐক্য মঞ্চৰ তৰফৰ পৰা বিশেষভাৱে আমি অসমবাসীক ধন্যবাদ জনাইছোঁ। লগতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। তেওঁ আমাৰ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাক সমাধান কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। যিহেতু তো আমি বিচাৰিছোঁ আমাৰ যি 2019 চনত ভাৰত চৰকাৰৰ যি ৰাজ্যসভাত যি বিল পাছ হৈছিলে সেই বিল মতে আমাক জনজাতিকৰণৰ মৰ্যাদাটো দিব লাগে। ইয়াত যেনেকৈ অসম বিধানসভাত অসমৰ মন্ত্ৰী গোটে যিটো প্ৰতিবেদন তেখেতসকলে যুগুত কৰিছে এই প্ৰতিবেদনত STV বুলি যিটো কথা প্ৰকাশ পাইছে এই STVটো আমি একো বুজি পোৱা নাই আৰু ইয়াত কি আছে হাতী ঘোঁৰা কি আছে আমি নাজানো। আমাক চিধা ST দিব লাগে, যিটো হিলছ আৰু প্লেনত যি মৰ্যাদা পায় এইখিনি ST আমাক দিয়াৰ ব্যৱস্থা কৰিব লাগে।